নমস্কাৰ, জ্ঞান দৰ্শন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আনিছোঁ কেইটামান প্ৰশ্ন উত্তৰ ক্লাছ 9ৰ অসমীয়াৰ প্ৰথম চেপ্টাৰ শিশুলীলাৰ কেইটামান প্ৰশ্ন উত্তৰ। আহকচোন ভিডিঅ'টো শেষলৈকে চাওঁ। 1 নম্বৰ অতি চমু প্ৰশ্নৰ উত্তৰ লিখা। ক. কৃষ্ণগীত গাৱন্ত সুন্দৰী। কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী কোন? উত্তৰ: কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী হ'ল যশোদা। খ নম্বৰ কৰ্ণত কুণ্ডল দলে আঁতি কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে? উত্তৰ: যশোদাৰ। গ. কাম্পে কোপে অৰুণ অধৰ। ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে? উত্তৰ: শ্ৰীকৃষ্ণৰ। খ. মথনিত ধৰিয়া নিষেধি। মথনি শব্দৰ অৰ্থ কি? উত্তৰ: গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা সঁজুলি। অ নম্বৰ নজৰে আঙ্গুল দুই জৰি। ইয়াত কাৰ জৰিৰ নাটনি হৈছে? উত্তৰ: যশোদাৰ। প্ৰথম ছ নম্বৰ ৰুণজুণ কেঁউৰ কংকণ। কাৰ কেঁউৰ কংকণৰ ৰুণজুণ শব্দৰ কথা ইয়াত কোৱা হৈছে? উত্তৰ: যশোদাৰ। 2 নম্বৰ শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাত লিখা। উত্তৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তনঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটো অতি সুন্দৰভাৱে পৰিস্ফুট হোৱা দেখিবলৈ পোৱা যায়। সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগত ঠেহ পেচ কৰে, ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণইও মাক যশোদাৰ লগত ঠেহ পাতিছে, অভিমান কৰিছে। মাকৰ মনোযোগ আকৰ্ষণ কৰাৰ বাবে ঘৰৰ বয়-বস্তু ভাঙি দলিয়াই লণ্ডভণ্ড কৰিছে। মাকৰ খং উঠাত ভয়তে পলাইছে আৰু মাকে খেদি খেদি ভাগৰি পৰা দেখি নিজেই মাকৰ হাতত ধৰা দিছে। শিশুলীলাৰ আখ্যানভাগ কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মোহনীয় ৰূপ। এয়া যেন আমাৰ চিনাকি এক শিশুৰহে দুষ্টালি। 3 নম্বৰ শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তনঘোষাৰ বিষয়ে এটি চমুটুকা লিখা। উত্তৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তনঘোষা। নাম প্ৰসংগৰ উপযোগী হিচাপে ৰচনা কৰা এই কাব্যগ্ৰন্থ মহাপুৰুষৰ দ্বাৰা প্ৰৱৰ্তিত একশৰণ নামধৰ্মৰ মূল পুথি। বিভিন্ন ছন্দৰ প্ৰয়োগ, ৰসৰ প্ৰাধান্য, ভগৱানৰ মহিমা তথা ভক্তি ধৰ্মৰ গুণানুকীৰ্তনেৰে ভৰপূৰ কীৰ্তনঘোষাত 9টা অধ্যায় আছে। সাহিত্যিক গুণেৰে সমৃদ্ধ কীৰ্তনঘোষাই ভক্তি-ৰসৰ ধাৰাৰে আমাৰ সমাজৰ জনসাধাৰণৰ মনতো এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। 4 নম্বৰ শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উত্তৰ: শিশুলীলা পাঠটি শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত কীৰ্তনঘোষাৰ অন্তৰ্গত। ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ প্ৰতি পূৰ্ণ ব্ৰহ্ম অৱতাৰ। সেইজন ভগৱানে ভকতৰ মনোকামনা পূৰণৰ হেতুকে সাধাৰণ মানৱ শিশুৰূপে যশোদাৰ পুত্ৰ হৈ জন্ম লৈছে আৰু নানান লীলা-খেলা দেখুৱাইছে। শিশুলীলা মহাপুৰুষ শংকৰদেৱৰ ভগৱৎ প্ৰেমৰ সুন্দৰ নিদৰ্শন। মাতৃ যশোদা আৰু শিশুপুত্ৰ শ্ৰীকৃষ্ণ লীলা-খেলাৰে পৰিপূৰ্ণ। শিশুলীলা পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন। ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা পূৰণ কৰিবলৈ সদায় যত্ন কৰে। যশোদা পৰম কৃষ্ণভক্ত। যিজনা পৰম ঈশ্বৰক মহাযোগী সাধকসকলে তপ জপ কৰিও দৰ্শন লাভ কৰিব নোৱাৰে, সেইজনা পৰম পুৰুষ ঈশ্বৰক একমাত্ৰ ভক্তিৰ জৰিয়তেই যশোদাই নিজ পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু সাধাৰণ মানৱী যশোদাই ভগৱানক লাভ কৰিও অহংকাৰমুক্ত হ'ব পৰা নাছিল। সেয়েহে কৃষ্ণই তেওঁক নচুৱাই ৰং চাইছে। পৰম ব্ৰহ্ম কৃষ্ণক নিজ পুত্ৰৰূপে ভ্ৰম কৰি যশোদাই তেওঁক উৰলত বান্ধিবলৈ প্ৰয়াস কৰিছে আৰু বিফল হৈছে। ভগৱান শ্ৰীকৃষ্ণ অনাদি অনন্ত,
সাংসাৰিক মায়া-মোহৰ স্ৰষ্টা, কালৰ অধিকাৰী, সেইজন ভগৱান সৰ্বব্যাপী, সৰ্বশক্তিমান। কেৱল ভকতিৰ জৰিয়তেহে তেওঁক লাভ কৰা সম্ভৱ। এয়ে শিশুলীলা পাঠটিৰ তাৎপৰ্য। ৫ নম্বৰ। তাহাংক তনয় মানি বোলে, যশোদা বান্ধন্ত উৰুফলে। কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উত্তৰ: উক্ত পদফাঁকিৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিশুলীলা নামৰ পাঠটিত পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক মাক যশোদাই উৰলত বান্ধি থোৱাৰ প্ৰয়াস কৰাৰ কথা প্ৰকাশ কৰিছে। যশোদা আছিল শ্ৰীকৃষ্ণৰ পৰম ভক্ত। ভকতিৰ বলতেই যশোদাই ত্ৰিজগতৰ পতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰ ৰূপে লাভ কৰিছিল। মহাযোগী সাধকসকলে বছৰ বছৰ ধৰি তপ জপ কৰিও যিজনা ভগৱানক দৰ্শন পাবলৈ সক্ষম হোৱা নাছিল, সেই পৰম ঈশ্বৰক যশোদাই কেৱল ভকতিৰ জৰিয়তেই পুত্ৰ ৰূপে লাভ কৰিছিল। নিজ পুত্ৰ মানি শ্ৰীকৃষ্ণৰ লগত খং অভিমান কৰিছিল, আনকি বান্ধি থবলৈও প্ৰয়াস কৰিছিল। ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে ভগৱান সদায় ভক্তৰ অধীন। ভকতে যি ৰূপতেই তেওঁক বিচাৰে তেওঁ সেই ৰূপতেই ভকতক ধৰা দিয়ে। ৬ নম্বৰ। নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা। উত্তৰ: উক্ত কবিতাফাঁকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে পূৰ্ণ ব্ৰহ্মা অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে। ভগৱান শ্ৰীকৃষ্ণই পুত্ৰ ৰূপে যশোদাৰ ঘৰত উপজি নানান লীলা-খেলা কৰিছিল। শিশু পুত্ৰ ৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল, মাকক কাম কৰিবলৈ আমনি কৰিছিল, স্তনপান কৰিবলৈ নাপাই দধি ভাণ্ড ভাঙিছিল, লৱণো চুৰ কৰি নিজেও খাইছিল আৰু বান্দৰকো দিছিল। শিশু কৃষ্ণৰ উৎপাতত মাক যশোদা অতিষ্ঠ হৈছিল আৰু শাস্তিৰূপে ৰছীৰে উৰলত বান্ধি থবলৈ প্ৰয়াস কৰিছিল। কিন্তু শ্ৰীকৃষ্ণ হ'ল পৰম পুৰুষ ভগৱান, তেওঁক একোৰে আবদ্ধ কৰিব নোৱাৰি। সেয়েহে যশোদাই তেওঁক বান্ধিব বিচাৰোঁতে প্ৰতিবাৰতে ২ আঙুল ৰছীৰ নাটনি হ'ল। অৱশেষত মাকৰ পৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজেই যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে। সেয়েহে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই, তেওঁ এই সচৰাচৰ জগতৰ পৰম পুৰুষ, ত্ৰিজগতৰ সৃষ্টিকৰ্তা, পূৰ্ণ ব্ৰহ্ম অৱতাৰ। ৭ নম্বৰ। ব্যাখ্যা কৰা। ক যাক যোগী নাপায়ে ধ্যানত হেন হৰি পলান্ত ভয়ত। উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। পদফাঁকিৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অৱগত কৰাইছে। শ্ৰীকৃষ্ণ হ'ল পৰম পুৰুষ ভগৱান, ত্ৰিজগতৰ সৃষ্টিকৰ্তা। তেওঁক মহা যোগীসকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে। কিন্তু সেইজনা পৰম ঈশ্বৰকে যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে। কেৱল পুত্ৰৰূপে লাভ কৰাই নহয়, যশোদাৰ ভয়তে শিশু কৃষ্ণই পলাই ফুৰিবলগীয়াও হৈছিল। ই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত। ভগৱান হৈছে ভক্তৰ অধীন। খ নম্বৰ। ভাণ্ড ভাঙ্গি আবে যাইবি কোঠা, খাইব আজি কৃষ্ণ তোৰ মাথা। উত্তৰ: উক্ত পদফাঁকি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। কবিতাফাঁকিত যশোদাই শ্ৰীকৃষ্ণক লৱণৰ পাত্ৰসমূহ ভঙাৰ বাবে খং কৰি গালি পৰাৰ কথা কোৱা হৈছে। শ্ৰীকৃষ্ণক যশোদাই কোলাৰ পৰা নমাই স্তনপান কৰাৰ পৰা বিৰত কৰি জুইত বহাই থোৱা গাখীৰ নমাবলৈ যোৱা বাবে শ্ৰীকৃষ্ণই খঙতে দৈ লৱণৰ টেকেলিবোৰ মজিয়াত ছটিয়াই নিজেও খাইছে আৰু বান্দৰকো দিছে। যশোদাই জুইৰ পৰা গাখীৰ নমাই থৈ আহি কৃষ্ণৰ কাণ্ড দেখি খং উঠিছে আৰু কৃষ্ণক এইবোৰ দুষ্টালি কৰাৰ বাবে গালি পাৰি বাক্য কথাখিনি কৈছিল। গ নম্বৰ। পাছে পাছে যশোদা খেদন্ত, ভয়ে লাগ মাকক নিদন্ত। উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলাৰ পৰা তুলি দিয়া হৈছে। পৰম ভক্ত যশোদাই নিজা ভকতিৰ বলত ত্ৰিজগতৰ পতি হৰিক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল।
শ্ৰীকৃষ্ণই শিশুৰূপে মাতৃ যশোদাৰ লগত নানান লীলাখেলা কৰিছিল। মাকৰ স্তনপান কৰিব নাপাই শিশুকৃষ্ণই লৱণৰ টেকেলি শিলগুটি মাৰি ভাঙিছিল। লৱণবোৰ মজিয়াত ছটিয়াইছিল, নিজেও খাইছিল আৰু বান্দৰকো দিছিল। যশোদাই কৃষ্ণৰ এই কাণ্ড দেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত বাঢ়ি তুলি লৈছিল। মাকৰ খং উঠা দেখি কৃষ্ণই ভয়তে পলাইছিল। এনেদৰে মাতৃ-পুত্ৰৰ মাজত হোৱা খং অভিমানৰ চিত্ৰ কবিয়ে কবিতাফাঁকিৰ জৰিয়তে সুন্দৰকৈ বৰ্ণনা কৰিছে। ৮ নম্বৰ শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা। উত্তৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তনঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব অতি সুন্দৰভাৱে কবিজনে দাঙি ধৰিছে। এফালে শিশুকৃষ্ণৰ দুষ্টামিৰ মাজেৰে সাধাৰণ মানৱ শিশুৰ ৰূপটি দাঙি ধৰাৰ উপৰিও তেওঁৰ লীলা মহিমাৰ মাজেৰে ভগৱানৰ ৰূপটোও দাঙি ধৰিছে। কামত ব্যস্ত মাকক শিশুকৃষ্ণই আমনি কৰিছে। স্তন পিবলৈ মাকৰ কোলাত উঠিবলৈ ইচ্ছা কৰাত মাক যশোদাই মৰমেৰে কোলাত লৈ কৃষ্ণক স্তনপান কৰাইছে। তেনেতে জুইত বহাই থৈ অহা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যশোদা যোৱা দেখি কৃষ্ণই অভিমান কৰিছে। লৱণৰ কলহ শিলগুটিৰে ভাঙিছে, মজিয়াত সিঁচৰিত কৰিছে, বান্দৰকো দিছে। কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছে। মাকৰ খং উঠা দেখি কৃষ্ণ ভয়তে পলাইছে। এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানৱ শিশুৰ ৰূপটি অতি সুন্দৰভাৱে দাঙি ধৰিছে। আনহাতে শ্ৰীকৃষ্ণ পৰম পুৰুষ ভগৱান। তেওঁ অনাদি অনন্ত, যি জগতৰ সৃষ্টিকৰ্তা পৰম ব্ৰহ্মা। ভকত বৎসল ভগৱানে যশোদাৰ ওচৰত ধৰা দিছে। কিন্তু যশোদাৰ আচৰণত অহংকাৰৰ চিন দেখি তেওঁ নিজৰ ঐশ্বৰিক মহিমা দেখাইছে। মাক যশোদাই কৃষ্ণক বান্ধিবলৈ খুজিছে, তেতিয়া বাৰে বাৰে ২ আঙুল জৰি কম হৈছে। এনেদৰে শ্ৰীকৃষ্ণৰ মহিমাৰ জৰিয়তে তেওঁ যে পৰম পুৰুষ ভগৱান, এই কথাও কবিজনে প্ৰকাশ কৰিছে। ৯ নম্বৰ মহাকোপে কথা পখিলন্ত সিঞ্চিৰাই লৱণো ভঞ্জন্ত। কোনে অতি খঙেৰে কথাত সোমাইছিল, তেওঁ কিয় লৱণবোৰ চাৰিওফালে ছটিয়াইছিল বুজাই লিখা। উত্তৰ: শিশুকৃষ্ণই অতি খঙেৰে কথাত সোমাইছিল। মাক যশোদাই দধিমথি থাকোঁতে শিশুকৃষ্ণই মাকৰ স্তনপান কৰিবলৈ মাকক আমনি কৰিছিল আৰু পুত্ৰ স্নেহত আপ্লুত হৈ যশোদায়ো কৃষ্ণক কোলাত লৈ মাতৃদুগ্ধ পান কৰাইছিল। তেনেকুৱা সময়তে যশোদাই চৌকাত বহাই থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই দৌৰি গ'ল। মাকে এনেদৰে কোলাৰ পৰা নমাই যোৱা বাবে কৃষ্ণৰ মাকৰ ওপৰত খং উঠিছিল আৰু দধি-বান্ধ শিলগুটি মাৰি ভাঙি লৱণবোৰ চাৰিওফালে সিঁচৰিত কৰিছিল। ১০ নম্বৰ কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা। উত্তৰ: কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল। ভাগৰত যশোদাৰ খোপা ঢিলা হৈ পৰিছিল, খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল। মাকৰ ভাগৰত এনে অৱস্থা হোৱা দেখি কৃষ্ণই যশোদাৰ ওচৰত নিজে ধৰা দিছিল। ১১ নম্বৰ তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা। কৰ্ণ, কাণ, অৰুণ, সূৰ্য, দধি, দৈ, বস্ত্ৰ, কাপোৰ, বদন, মুখ, লৱণো, মাখন, কোপ, খং-বাৰাক, দশন, দাঁত, দুগ্ধ, গাখীৰ, ঈশ্বৰ, ভগৱান। ১২ নম্বৰ তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। উত্তৰ: তাহাংক, তেওঁক, নোজোৰে, নাতে, খচি, খহি, ৰহিল, ৰল, আছি, আহি, ভৈলা, হ'ল, আচন্ত, আহিছে, শিলায়ে, শিলেৰে, কাম্পে, কোপে, মাওক, মাকক, বচি, বহি, প্ৰয়াসী, চেষ্টা কৰা, খেদন্ত, খেদিলে। তলৰ শব্দকেইটাত কি কি কাৰণত মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ হৈছে বুজাই লিখা। উত্তৰ: অৰুণ। ঋ, ৰ মূৰ্ধন্য ষ আৰু দন্ত্য নৰ মাজত স্বৰবৰ্ণ থকাৰ বাবে দন্ত্য নৰ ঠাইত মূৰ্ধন্য ণ হৈছে। কংকন, স্বাভাৱিকতে মূৰ্ধন্য ণ হৈছে। কৰ্ণ, ঋ, ৰ মূৰ্ধন্য ষ দন্ত্য ন
মাজত থাকিলে শেষৰ দন্ত্য মূৰ্ধন্য হয়। ইয়াত ৰ কাষৰ পিছত স্বৰবৰ্ণ থকাৰ বাবে শেষৰ দন্ত্য মূৰ্ধন্য হৈছে। শ্ৰেণী ৰি ৰ আৰু মূৰ্ধন্য হৰ পিছৰ স্বৰবৰ্ণ প বৰ্গৰ বৰ্ণ আৰু হ য় বা ৱ ব বৰ্ণ অকলে বা দ্বিত্ব হৈ মাজত থাকিলেও ইহঁতৰ পিছত মূৰ্ধন্য হয়। ফান্দ ত বৰ্গৰ আখৰেৰে যুক্ত হোৱা বাবে দন্ত্য মূৰ্ধন্য হৈছে। নিষেধী ইকাৰান্ত উপসৰ্গৰ পিছত ষ্টা সিদ্ধ সিচ লক্ষৌ প্ৰভৃতি ধাতুৰ স মূৰ্ধন্য ষ হয়। ১৪ নম্বৰ পাঠটোত থকা অসমীকা ক্ৰিয়া শব্দ পাঁচোটা বাছি উলিওৱা। উত্তৰ: পিন্ধি, গয়া, বান্ধি, ধৰিয়া, পিবে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জনালোঁ। ভিডিঅ'সমূহ ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ভিডিঅ'সমূহ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা। আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকক দৰকাৰ হয় কমেণ্ট কৰি জনাবাচোন। নিশ্চয় ভাল লাগিব ভিডিঅ' বনাবলৈ। ধন্যবাদ।